গুড ইভিনিং এভৰিৱান। আজি আমি ৰেচিঅ'ৰ কিছুমান ৰেচিঅ' এনালাইচিছ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ল'ম। তো সেইকেইটা আমি ডিছকাছ কৰিম। তো ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা চাই ল'বা। তো ফাৰ্ষ্ট ইয়াতে কুৱেশ্যনত কি দিছে কৈছে কেলকুলেট লিকুইড ৰেচিঅ' বা কুইক ৰেচিঅ' ছেইম মিনিং হয়। তো কুইক ৰেচিঅ'ৰ ফৰ্মুলা কি? কুইক ৰেচিঅ'ৰ ফৰ্মুলা হ'ল কুইক এছেট বাই কাৰেণ্ট লাইবিলিটিছ। ঠিক আছে। তো কুইক এছেট কোনবিলাক আমি চাম। কুইক এছেট যিবিলাক আমি ইমিডিয়েট কেছত কনভাৰ্ট কৰিব পাৰোঁ হা। তো ভালকৈ যদি চোৱা আমি কাৰেণ্ট এছেট ডিফাইনটো ইজি হয়। যিবিলাক উইদিন 1 year আমি কেছত কনভাৰ্ট কৰিব পাৰোঁ না, সেইবিলাকক আমি কি বুলি কওঁ জানে? কাৰেণ্ট এছেট বুলি কওঁ। তো নৰ্মেলি কি হয় কেছ, বেংক, মাৰ্কেটেবল ছিকিউৰিটিজ, ডেটৰ্ছ, তাৰপিছত তোমাৰ ডেটৰ্ছ আহি যাব, এইবিলাক চব কাৰেণ্টত হয়, কাৰেণ্ট এছেটৰ আণ্ডাৰত হয়। তো কুইক এছেট কোনবিলাক? কুইক এছেটবিলাক ইজিলি মনত ৰাখিব পাৰিবা। কাৰেণ্ট এছেট যোনবিলাক আছে তাৰে পৰা দুটা আইটেম বাদ দিবা। এটা হ'ল ইনভেণ্টৰী আৰু এটা বাদ দিবা প্ৰিপেইড এক্সপেঞ্চেছ, হয়নে? প্ৰিপেইড এক্সপেঞ্চেছ এই দুটা আইটেম যদি বাদ দিব পাৰা তুমি কি পাই যাবা? কুইক এছেট পাই যাবা। ঠিক আছে। এতিয়া আমি এই কুৱেশ্যনটো কৰি দিওঁ। তো ফাৰ্ষ্ট আমাক কুৱেশ্যনত কি দিছে চাওঁ। কৈছে কি ডেটৰ্ছ দিয়া আছে, আমাক কুইক এছেট লাগে। তো আমাক ডেটৰ্ছ দিয়া আছে, বিল ৰিচিভেবল দিয়া আছে, প্ৰিপেইড এক্সপেঞ্চ ল'ব নোৱাৰা। আমি কুইক এছেটত কেতিয়াও প্ৰিপেইড এক্সপেঞ্চ ল'ব নোৱাৰোঁ আৰু ইনভেণ্টৰিজ ল'ব নোৱাৰোঁ। মই এইমাত্ৰ বুজাই দিছোঁ হয় নাই? কি কৈছিলোঁ? কাৰেণ্ট এছেটৰ পৰা দুটা আইটেম বাদ দিব দিছোঁ, ইনভেণ্টৰী আৰু প্ৰিপেইড এক্সপেঞ্চ। এই দুটা যদি বাদ দিব পাৰা তো তেতিয়া তুমি কি পাই যাবা জানে? কুইক এছেট পাই যাবা। তো আমি এই দুটা নলওঁৱেই। তো এই দুটা নলৈ কিনে বাকীকেইটা লৈ লওঁ। তো ডেটৰ্ছ লৈ ল'ম। তো ডেটৰ্ছ আমাৰ আছে কিমান? 70,000 ডেটৰ্ছ আছে, প্লাছ বিল ৰিচিভেবল আছে আমাৰ কিমান? 30,000। আৰু কিবা এছেট আছে নেকি? নাই, কাৰেণ্ট এছেট আৰু কুইক এছেট একো নাই। আৰু কাৰেণ্ট লাইবিলিটিজৰ ভিতৰত আমাক দুটা আইটেম দিয়া আছে, এটা হ'ল ছানড্ৰি ক্ৰেডিটৰ্ছ আৰু এটা দিয়া আছে বিলছ পেয়েবল। দুটা যদি প্লাছ কৰি দিওঁ 60,000 প্লাছ 40,000 হয়নে? তো আমাৰ ইয়াতে হৈ গ'ল 1 lakhs আৰু এইটোও পাই গ'লোঁ 1 lakhs। 1 lakh কেঞ্চেল, ডেট মিনছ ৰেচিঅ' হৈ গ'ল 1:1। তো এইটো কুৱেশ্যন ক্লিয়াৰ হৈ গ'ল। কুইক ৰেচিঅ' আমাৰ কিমান আহি গ'ল? 1:1। আমাক ওলাব কি দিছিলে? কুইক ৰেচিঅ'। আমি এইটো পাই গ'লোঁ। এইটো কুৱেশ্যন আমাৰ ছল্ভ হৈ গ'ল। ছেকেণ্ড কুৱেশ্যন চাওঁ। তো ছেকেণ্ড কুৱেশ্যনটো আহি যাওঁ। কৈছে কাৰেণ্ট লাইবিলিটিজ অফ এ কোম্পানী ইজ 1,60,000। তো এইটোৰ চলিউশ্যন কৰি দিওঁ। কাৰেণ্ট লাইবিলিটিজ আমাক দিয়া আছে, কিমান দিয়া আছে? 1,60,000 কাৰেণ্ট লাইবিলিটিজ। তাৰপিছত লিকুইড ৰেচিঅ' দিয়া আছে, লিকুইড ৰেচিঅ' দিয়া আছে 1.5:1 হয়নে? আৰু ইফালে কাৰেণ্ট ৰেচিঅ' দিয়া আছে, এইটো কাৰেণ্ট ৰেচিঅ' দিয়া আছে 2.5:1। তো আমি ওলাব লাগে কুইক এছেট আৰু কাৰেণ্ট এছেটছ। কেনেকৈ ওলাম চাবা। প্ৰথমতে চাওঁ আমি কাৰেণ্ট ৰেচিঅ'ৰ ফৰ্মুলা। কাৰেণ্ট ৰেচিঅ'ৰ ফৰ্মুলা জানো, কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিজ ইকুৱেল টু 2.5/1 হৈ যাব। কাৰেক্ট আছে। তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ নেকি? ক্ৰছ মাল্টিপ্লাই যদি কৰোঁ 1 into CA, তো CA হৈ গ'ল ইকুৱেল টু 2.5 CL। তো এইখিনি আমি লিখিব পাৰোঁ। ইফালে আমাক দিয়া আছে লিকুইড ৰেচিঅ'। লিকুইড ৰেচিঅ'ৰ ফৰ্মুলা জানো, কুইক এছেট বাই কাৰেণ্ট লাইবিলিটিজ। লিকুইড ৰেচিঅ' ফৰ্মুলা কি? কুইক এছেট বাই কাৰেণ্ট লাইবিলিটিজ 1.5/1। যদি এইটোক আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ তো কুইক এছেট হৈ যাব 1.5 CL। ক্লিয়াৰ? তো ইয়ালৈকে কাৰেক্ট আছে। এতিয়া আমি কি কৰিম জানানে? এই যোনটো কুইক এছেট আছে, কুইক এছেটৰ অলপ আগত আমি ফৰ্মুলা কৈছিলোঁ। কুইক এছেট মানে হ'ল তোমাৰ, কুইক এছেটত ফৰ্মুলা কি আছিলে? কাৰেণ্ট এছেট মাইনাছ ইনভেণ্টৰী। কাৰেণ্ট এছেটৰ পৰা কি মাইনাছ কৰিবা? ইনভেণ্টৰী আৰু প্ৰিপেইড এক্সপেঞ্চ। যি নহওক আমাৰ কুৱেশ্যনত এতিয়া কাৰেণ্ট লাইবিলিটিজ দিয়া আছে নাই? তো আমি কাৰেণ্ট লাইবিলিটিজটো এতিয়া পুট কৰি দিম। ঠিক আছে। তো কাৰেণ্ট লাইবিলিটিজ পুট কৰিলে কি হ'ব? CA ইকুৱেল টু 2.5 into CL দিয়া আছে কিমান? 1,60,000। তো 1,60,000 মাল্টিপ্লাই কৰি দিলোঁ। ইফালে কুইক এছেটো আহি যাব 1.5ৰ লগত 1,60,000 আমি মাল্টিপ্লাই কৰি দিম হয়নে? এই দুটা কৰিলে আমাৰ এনচাৰ আহি যাব। তো এইটো আমি পাই গ'লোঁ 2,40,000 পাই গ'লোঁ হয়নে? চোৱা মাল্টিপ্লাই কৰা একদম ইজি হয়। মইতো শ্বৰ্টকাট কৰিছোঁ। 1,60,000 প্ৰথমতে 1 দি মাল্টিপ্লাই কৰিলে 1,60,000 ওলাব আৰু 0.5 দি মাল্টিপ্লাই কৰিলে 80,000 ওলাব। আধা কৰি দিছোঁ। তো 1,60,000 প্লাছ 80,000। তো মই পাই গ'লোঁ এইটো 2,40,000। আৰু 2.5ৰ কাৰণে যেতিয়া ওলাব যাম না, তো মই অলৰেডি 1.5 ওলাই থৈছিলোঁ আৰু 1 মানে 1,60,000 এটা প্লাছ কৰি দিম। তো প্লাছ কৰিলে কি পাই যাম? 4 lakhs পাম। তো কিছুমান শ্বৰ্টকাট আছে, তোমালোকে এইবিলাক এপ্লাই কৰিব পাৰিবা।
তো ঠিক আছে, মেথছৰ শ্বৰ্টকাটবিলাক জানিলে কি হয় জানা, তোমালোকৰ স্পীড বাঢ়ি যাব, চামবিলাক কৰোঁতে ফটাফট আহি যাব, আৰু নাজানিলে অলপ ধৰ টাইম লাগি যায়। তো যি নহওক ছেকেণ্ড কুৱেশ্যন যাওঁ আমি। ছেকেণ্ড কুৱেশ্যনটো কি আছে চাওঁ। কৈছে থাৰ্ড নম্বৰ কুৱেশ্যন না, কৈছে কাৰেণ্ট এছেট অফ এ কোম্পানী আৰ 9 lakhs। ঠিক আছে, কুৱেশ্যনত আমাক কাৰেণ্ট কি দিয়া আছে, কাৰেণ্ট এছেট দিয়া আছে 9 lakhs। ঠিক আছে, পাই গ'লোঁ 9 lakhs। কাৰেণ্ট ৰেচিঅ' দিয়া আছে 3:1, 3:1 পালোঁ, আৰু এটা লিকুইড ৰেচিঅ' দিয়া আছে 1.2:1। তো এইকেইটা পাই গ'লোঁ। আমাক কাৰেণ্ট এছেট, কাৰেণ্ট লাইবিলিটিজ এইবিলাক ওলাব লাগে। তো যি নহওক প্ৰথমতে আমি ইকুৱেশ্যন ফৰ্মুলাকে লিখিলোঁ। কাৰেণ্ট ৰেচিঅ'ৰ ফৰ্মুলা জানো, কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিজ মানে 3/1। তো আমি কাৰেণ্ট এছেট ইকুৱেল টু হৈ যাব 3CL হৈ গ'ল। আৰু অলৰেডি কুৱেশ্যনত কি দিয়া আছে, 9 lakhs দিয়ে থৈ দিছে CA। তো মই ইয়াৰ জেগাত কি পুট কৰিব পাৰোঁ, ইয়াৰ জেগাত মই পুট কৰি দিব পাৰোঁ এইটো, CAৰ জেগাত কি পুট কৰিম, 9 lakhs ইকুৱেল টু 3CL। ক্ৰছ মাল্টিপ্লাই কৰিলে আহি যাব 9 lakhs ডিভাইড বাই 3 কৰি দিম, আৰু ইফালে কি থাকিব, CL থাকি গ'ল। তো আমি এনচাৰ পাই গ'লোঁ, কাৰেণ্ট লাইবিলিটিজ কিমান আহি গ'ল, কাৰেণ্ট লাইবিলিটিজ আহি গ'ল তোমাৰ 3 lakhs আহি গ'ল। তো যি নহওক এইবাৰ আমি লিকুইড ৰেচিঅ'ৰ ফৰ্মুলা এপ্লাই কৰোঁ। লিকুইড ৰেচিঅ' জানো আমি, কুইক এছেট বাই কাৰেণ্ট লাইবিলিটিজ ইকুৱেল টু 1.2/1 হৈ যাব। তো কুইক এছেট দিয়া আছে নেকি, কুইক এছেটটো দিয়া নাই। তো কুইক এছেট ইকুৱেল টু হ'ব 1.2CL। অলৰেডি আমি চোৱা CLটো আমি ওলাই থৈছোঁৱেই দেখোন, এইটো CL 3 lakhs। তো ইয়াৰ জেগাত আমি বহাই দিম 3 lakhs। তো আমাৰ এনচাৰ কিমান হ'ব, মাল্টিপ্লাই কৰি দিলে এই 3 lakhsৰ লগত 1 মাল্টিপ্লাই কৰিলেতো 3 lakhsে পাম আমি, আৰু 3 lakhৰ লগত যদি 0.2 মাল্টিপ্লাই কৰোঁ 360,000। তো 3,60,000 আহি যাব এনচাৰ। তো কুইক এছেট পাই গ'লোঁ, কাৰেণ্ট লাইবিলিটিজ পাই গ'লোঁ। আমাৰ আৰু কি ওলাব লগা আছে, কাৰেণ্ট লাইবিলিটিজ পালোঁ, লিকুইড এছেট আৰু ইনভেণ্টৰী ওলাব দিছে না। ঠিক আছে, লিকুইড এছেট আমি ওলাই দিম, লিকুইড এছেটটো পালোৱেই। এইটো কুইক এছেটকে লিকুইড এছেট বুলি কয়। তো আমাক লাগে অকল ইনভেণ্টৰী। ইনভেণ্টৰীৰ কাৰণে ফৰ্মুলা কি ইউজ কৰিম জানা, ইনভেণ্টৰীৰ ফৰ্মুলা হ'ল এইটো, আমাৰ যোনটো কাৰেণ্ট এছেট আছে তাৰ পৰা আমি মাইনাছ কৰি দিম কুইক এছেট। তো কাৰেণ্ট এছেটটো আমাৰ দিয়া আছিলে কুৱেশ্যনত 9 lakhs দিয়া আছে, কুইক এছেট আমি পালোঁ 3,60,000। তো এনচাৰ হৈ গ'ল কিমান, এইটো তোমাৰ 3,60,000, 40,000 প্লাছ কৰিলে 4 lakh হৈ যায়, আৰু 5,40,000 হ'ব এনচাৰ ইনভেণ্টৰী। তো এনেকৈ তোমালোকে চামবোৰ কৰিব পাৰিবা, হয়নে। কুৱেশ্যন নম্বৰ 4 আহি যাওঁ। এইটো কুৱেশ্যন নম্বৰ 4 কৈছে প্ৰচাম লিমিটেড, দেই আমাৰ কোচিঙৰে নাম, হয়নে। তো প্ৰচাম লিমিটেড হেজ এ কাৰেণ্ট ৰেচিঅ' 3:1। তো আমাৰ ৰেচিঅ' দিয়া আছে 3:1 দিয়া আছে। তো আমি কাৰেণ্ট ৰেচিঅ' ইজ গিভেন ইন দ্য কুৱেশ্যন 3:1, আৰু কুইক ৰেচিঅ' দিয়া আছে কিমান, এইটো 2:1 দিয়া আছে কুইক ৰেচিঅ'। কৈছে তাৰপিছত দিছে ইফ দ্য এক্সেছ অফ কাৰেণ্ট এছেটছ অভাৰ কুইক এছেট ৰিপ্ৰেজেণ্টেড বাই ষ্টক। তো কুৱেশ্যনত আমাক দিয়া আছে ষ্টক কিমান আছে, 40,000 দি থৈ দিছে কেলকুলেটাৰ। তো ঠিক আছে, আমি ছেইম প্ৰচেছ ইউজ কৰিম। কাৰেণ্ট ৰেচিঅ'ৰ আমি ফৰ্মুলা জানো, কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিজ 3/1 হ'ব, আৰু কুইক ৰেচিঅ'ৰ ফৰ্মুলা হ'ল কুইক এছেট বাই কাৰেণ্ট লাইবিলিটিজ ইকুৱেল টু 2/1। তো আমি যিখিনি পাৰোঁ ওলাই লওঁ। CA ইকুৱেল টু কি হ'ব, 3CL হৈ যাব, হয় নাই, 3CL হৈ যাব। ক্ৰছ মাল্টিপ্লাই কৰিছোঁ, তোমালোকে জানাই এইবিলাক মেথছৰ ৰুলছ হয়। ইফালে আমাৰ কুইক এছেট ইকুৱেল টু 2CL হৈ যাব। তো ইয়ালৈকেতো পাইছোঁ। তো আমি এটা কাম কৰিম, ইয়াৰ পিছত আমি এটা ফৰ্মুলা লিখিব পাৰোঁ নেকি, কি কাৰেণ্ট এছেটৰ পৰা যদি আমি সেই মাইনাছ কৰোঁ, এই কুইক এছেট মাইনাছ কৰি দিওঁ, তেতিয়া আমি ইনভেণ্টৰী পাই যাম। ইনভেণ্টৰী অলপ আগত ফৰ্মুলা দিছিলোঁ মই। তো এই কাৰেণ্ট এছেটটো আমি পাই গৈছোঁ কিমান, 3CL। কুইক এছেটটো আমি কি পালোঁ, 2CL ইকুৱেল টু ইনভেণ্টৰীটো কুৱেশ্যনতে দিয়া আছিলে, এইটো কিমান আছিলে, ইনভেণ্টৰী মানে ষ্টক হয়, ছেইম বস্তু হয়। তো 40,000 দিয়া আছে। তো মই ইনভেণ্টৰীৰ জেগাত বহাই দিম 40,000। তো এনচাৰ হৈ যাব কিমান জানা, CL ইকুৱেল টু হ'ব 40,000। কিয়, 3টা CLৰ পৰা 2টা CL গ'লে কিমান থাকে, 40,000। তো এনচাৰ হৈ গ'ল আমাৰ 40,000। তো আমি কাৰেণ্ট লাইবিলিটিজ পাই গ'লোঁ 40,000। তো আমাৰ ওলাব কি দিছিলে, কাৰেণ্ট এছেট কাৰেণ্ট লাইবিলিটিজ। তো কাৰেণ্ট লাইবিলিটিজটো পাই গ'লোঁ, আৰু কি লাগে, কাৰেণ্ট এছেট লাগে। তো দেয়াৰ ফৰ কাৰেণ্ট এছেট ইকুৱেল টু আমি এই ইকুৱেশ্যনটোত পুট কৰি দিব পাৰোঁ। এইটো যদি মই ইকুৱেশ্যন নম্বৰ 1 দিওঁ, তো ইকুৱেশ্যন নম্বৰ 1ত যদি পুট কৰি দিওঁ,
তো CA ইকুৱেল টু 3CL আছিলে তো 3 ইনটু CL পালোঁ আমি 40,000 তো এনচাৰ হ'ব 1,20,000 তো এনেকৈ কৰি আমি ইজিলি ওলাব পাৰোঁ তুমি পাৰ্ট কেনে কৰিবা তুমি লম্বাকৈ কৰি যাবা মইতো আৰু দুটা পাৰ্টকৈ কৰি দেখাই আছোঁ হয়নে তো এই কুৱেশ্যনটো হৈ গ'ল 4 নম্বৰ এতিয়া আমি কোনটো কুৱেশ্যন যাম 5ত যাওঁ ঠিক আছে 5ত এক্সাম আহিছে সেইকাৰণে মই অলপমান স্পীডত কৰি আছোঁ হা তোমালোকৰ যদি স্পীড যদি বেছি হৈ আছে তোমালোকে মোক কমেণ্টত কৰিবা নেক্সট ভিডিঅ'টো লাগিলে মই লাহে লাহে শ্ল' কৰি কৰাম তো ঠিক আছে তো এইবাৰ আহিল কাৰেণ্ট ৰেচিঅ' দিয়া আছে কিমান দিয়া আছে কাৰেণ্ট ৰেচিঅ' দিয়া আছে 3:1 আৰু ৱৰ্কিং কেপিটেলো দিয়া আছে আমাক 30,000 হয়নে 30,000 আমাক ৱৰ্কিং কেপিটেল দিয়া আছে তো আমি কাৰেণ্ট ৰেচিঅ'ৰ প্ৰথমতে এপ্লাই কৰোঁ কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিজ ইকুৱেল টু 3/1 হয়নে আৰু কাৰেণ্ট এছেটৰ ফৰ্মুলা হৈ গ'ল 3CL আৰু এইটো ফালে আমাৰ ৱৰ্কিং কেপিটেল যদি চাওঁ ৱৰ্কিং কেপিটেলৰ ফৰ্মুলা কি জানা ৱৰ্কিং কেপিটেল ফৰ্মুলা হ'ল কাৰেণ্ট এছেট মাইনাছ কাৰেণ্ট লাইবিলিটিজ কাৰেণ্ট এছেটৰ পৰা যদি কাৰেণ্ট লাইবিলিটি মাইনাছ কৰে সেইটোক কয় ৱৰ্কিং কেপিটেল বুলি কয় তো মই এই CAৰ জেগাত কি বহাব পাৰোঁ 3CL পুট কৰিব পাৰোঁ নাই তো মই কাৰেণ্ট এছেটৰ জেগাত 3CL লিখি দিম এইটো মই ইকুৱেশ্যন নম্বৰ 1ৰ পৰা ইউজ কৰিছোঁ মাইনাছ CL ইকুৱেল টু 30,000 তিনিটা CLৰ পৰা এটা CL গ'লে কিমান থাকে দুটা CL থাকে 30,000 ইকুৱেল টু CL ইকুৱেল টু 30,000 ডিভাইড বাই 2 তো ইয়াৰে এনচাৰ আহিব আমাৰ 15,000 তো আমি CL পাই গ'লোঁ 15,000 কাৰেণ্ট লাইবিলিটিজ আমাৰ আহি গ'ল এনচাৰ কাৰেণ্ট লাইবিলিটিজ ইজ 15,000 এইটো অহা মানে মই ইকুৱেশ্যন 1ত পুট কৰি দিম কাৰেণ্ট এছেটছ ইকুৱেল টু আমাৰ 3CL আছিলে তো 3 ইনটু CL আমি পাইছোঁ অলৰেডি 15,000 তো হৈ গ'ল আমাৰ 45,000 ইজ আৱাৰ এনচাৰ কাৰেণ্ট এছেটো আহি গ'ল আৰু কাৰেণ্ট লাইবিলিটিজটো পাই গ'লোঁ তো এইটো কুৱেশ্যন ক্লিয়াৰ হৈ গ'ল চবৰে নেক্সট কুৱেশ্যনটো যাওঁ নেক্সট কুৱেশ্যন দিছে এ ফাৰ্ম হেজ এ কাৰেণ্ট ৰেচিঅ' দিয়া আছে তোমাক 4.5:1 হয়নে আৰু ইফালে কুইক ৰেচিঅ' দিয়া আছে 3:1 হয়নে আৰু ইনভেণ্টৰীও দিয়া আছে এইটো ইনভেণ্টৰী দিয়া আছে 36,000 ষ্টক তো যি নহওক এইটো আমি কাৰেণ্ট ৰেচিঅ'ৰ ফৰ্মুলা ইউজ কৰোঁ কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিজ 4.5/1 আৰু ইফালে আমাৰ আহি যাব কুইক এছেট ইকুৱেল টু কুইক ৰেচিঅ' ইকুৱেল টু কুইক এছেট বাই কাৰেণ্ট লাইবিলিটিজ 3/1 ইয়াৰ পিছত আমি ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ CA ইকুৱেল টু হৈ যাব তোমাৰ 4.5 CL হয়নে আৰু ইফালে হৈ গ'ল কুইক এছেট ইকুৱেল টু 3CL হয়নে এইখিনি কৰাৰ পিছত কি হ'ব কোৱাচোন তোমাক ফৰ্মুলা এটা মই কৈছিলোঁ ইনভেণ্টৰীৰ ফৰ্মুলা কি আছিলে ইনভেণ্টৰীৰ ফৰ্মুলা আছিলে কাৰেণ্ট এছেট মাইনাছ কুইক এছেট তো ইনভেণ্টৰীটো কুৱেশ্যনত দিয়াই আছিলে এইটো 36,000 তো ইয়াতে বহাই দিম আমি 36,000 আৰু CA আমাক পাইছোঁ 4.5 CL মাইনাছ কুইক এছেট পালোঁ 3CL তো ইমপ্লাই 36,000 ইকুৱেল টু 4.5ৰ পৰা 3 ডিভাইড মাইনাছ কৰিলে কিমান হয় 1.5 CL থাকি যাব তো 36,000 1.5টো ইফালে আহি যাব ইকুৱেল টু CL হৈ যাব হয়নে তো 1. এইটো কেঞ্চেল কৰি দিওঁ হয়নে 36,000 কেনে কৰিবা 36,000 ইনটু এইটো পইণ্ট যদি গুচাই দিয়া না এই পইণ্টটো গুচাই দিলে ওপৰত এটা 10 মাল্টিপ্লাই কৰিব লাগে CL হৈ গ'ল 5 দি গৈ আছে 5 2 10 5 3 5 3 যা 15 ইফালে 3 দি কেঞ্চেল যাব 3 1 যা 3 3 2 যা 6 12,000 তো ওপৰত এইটো 2 ইনটু 12,000 কৰিলে পাবা 24,000 ইজ দ্য CL হয়নে কুৱেশ্যনটোত আমাক কি ওলাব দিছিল কাৰেণ্ট লাইবিলিটিজ ওলাব দিছিলে ওলাই গ'ল কাৰেণ্ট এছেটো ওলাব দিছে নেকি চাওঁ কাৰেণ্ট এছেটো ওলাব দিছে দেই তো কাৰেণ্ট এছেটৰ ফৰ্মুলা আমি এইটো এপ্লাই কৰি দিম এইটো ওলোৱা আছে এইটো ইকুৱেশ্যনত পুট কৰি দিলে হ'ল CA ইকুৱেল টু 4.5 CL তো CA ইকুৱেল টু 4.5 CL বুলি কৈছে তো 4.5 ইনটু 24,000 তো মাল্টিপ্লাই কৰিলে পাই যাম
তো এইটো মই মাল্টিপ্লাই ইজিলি কৰি ল'ম কেনেকৈ কৰিম জানানে এই প্ৰথমতে 4 দি দুটা মাল্টিপ্লাই কৰি দিওঁ 4 4 যা 16 1 থাকিল 4 2 যা 8 9 মানে 96,000টো আহিব 4 দি মাল্টিপ্লাই কৰোঁতে আৰু 0.5 দি যেতিয়া মাল্টিপ্লাই কৰিম 24,000ৰ আধা কৰি দিম মই 12,000 কৰি দিম তো এইটো মোৰ হৈ গ'ল 8,000 10,000 হয়নে 1,08,000 1,08,000 এইবিলাক হ'ল শ্বৰ্টত কৰিবা এনে কৰি মাল্টিপ্লিকেশ্যন হয়নে যাৰ যেনেকুৱা টেকনিক কৰিবা আৰু নেক্সট কুৱেশ্যন চাই দিওঁ নেক্সট কুৱেশ্যন নম্বৰ 7 কৈছে কাৰেণ্ট লাইবিলিটিজ দিয়া আছে আমাক কাৰেণ্ট লাইবিলিটিজ কিমান দিয়া আছে কাৰেণ্ট লাইবিলিটিজ দিয়া আছে 1,50,000 পালোঁ কাৰেণ্ট এছেটো দিয়া আছে 2,80,000 আৰু ইনভেণ্টৰীটো পালোঁৱে 40,000 হয়নে এডভান্স টেক্সো দিয়া আছে চব দিয়ে আছে দেখোন তো আমাক ওলাব দিছে কি ফাইন কুইক ৰেচিঅ' তো কুইক ৰেচিঅ'ৰ ফৰ্মুলা এপ্লাই কৰোঁ প্ৰথমতে কুইক এছেট বাই কাৰেণ্ট লাইবিলিটিজ তো কাৰেণ্ট লাইবিলিটিজ আমাক কি দিয়া আছে চাওঁ কাৰেণ্ট লাইবিলিটিজ আমাক দি আছে 1,50,000 তো তলত আহি গ'ল 1,50,000 কাৰেণ্ট লাইবিলিটিজ আৰু আমাক লাগে কুইক এছেটৰ কাৰণে ফৰ্মুলা কি আছিল জানা এইটো কুইক এছেটৰ ফৰ্মুলা কাৰেণ্ট এছেটৰ পৰা দুটা আইটেম বাদ দিব দিছিলোঁ এটা হ'ল ইনভেণ্টৰী আৰু এটা প্ৰিপেইড এক্সপেঞ্চেছ হয়নে তো আমাৰ কাৰেণ্ট এছেট কিমান আছে 2,80,000 হয়নে ইয়াৰ পৰা মাইনাছ কৰিম আমি প্ৰথমতে ইনভেণ্টৰী 40,000 তো পালোঁ 2,40,000 ইয়াৰ পৰা মাইনাছ কৰিম এডভান্স টেক্স 30,000 হ'ব 2,10,000 তো আমি পাই গ'লোঁ কুইক এছেট 2,10,000 2,10,000 বহাই দিলোঁ হয়নে কেঞ্চেল যাব তিনিটা জিৰ' কেঞ্চেল ইফালে তিনিটা ইফালে এটা থাকিল 21/15 আৰু যায় কেঞ্চেল 3 5 যা 15 3 7 যা 21 মানে 7:5 হয়নে তো 7:5 আছে তো 7:5 নহয় তুমি আৰু 1 আনি দেখুৱাব লাগিব তো ওপৰত যিহেতু 7 আছে মই 7ক এতিয়া 5 ডিভাইড কৰিম তো 7 1 যা 5 1 যা 5 থাকিব 2 পইণ্ট দিলোঁ 0 5 3 যা 15 আকৌ 5 থাকিল হয়নে আকৌ তোমাৰ যাব কিমান 5 4 যা গৈ আছে দেখোন হয়নে ডাইৰেক্ট কেঞ্চেল হৈ আছে তো 1.4:1 তো এইটো হ'ব ফাইনেল আনচাৰ তো 1.4:1 ঠিক আছে প্ৰিপেড ৰেণ্টটো মাইনাছে নকৰিলোঁ প্ৰিপেড ৰেণ্টটো মাইনাছ কৰিব লাগিব না ৰ'বা প্ৰিপেড ৰেণ্টটো 10,000 টকা এটা মাইনাছ হ'ব তো এইটো হৈ যাব 2 lakhs তো এইটো আমি চেঞ্জ হৈ যাব দেই 2 lakhs হৈ যাব 2 lakhs হ'লেতো এমাউণ্টটো চেঞ্জ হৈ যাব কেলকুলেট কৰিলোঁ ওপৰত হ'ব তেতিয়াহ'লে 2 lakhs তলত হ'ব 1,50,000 হয়নে 1,50,000 তিনিটা জিৰ' কেঞ্চেল 0 কেঞ্চেল আৰু ইফালে যাব 5 দি 5 4 যা 20 5 3 যা 15 মানে 4/3 তো 4/3 কৰিলে ডিভাইড কৰা 3 1 যা 3 1 থাকিল 0.0 3 3 যা 9 আকৌ 1 থাকিল আকৌ 0 1 3 যা 9 এনেকৈ গৈ থাকিব তো এনচাৰ হ'ব 1.33:1 এইটো এনচাৰ হ'ব আগৰ এনচাৰটো নহয় কিয় আমি এই প্ৰিপেড ৰেণ্টটো মাইনাছ কৰা নাছিলোঁ তো এনচাৰ বদলি গ'ল এনচাৰটো ফাইনেল হ'ব কি এইটো তো আজিৰ ভিডিঅ'টো আমি ইয়াতে ফিনিছ কৰোঁ বাকী বেলেগ চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ভিডিঅ'বিলাকত মোৰ চাই ল'ব পাৰিবা প্ৰত্যেকটো চেপ্টাৰৰ বেলেগকৈ ভিডিঅ' দিয়া আছে তো থেংক ইউ